তেতিয়া সময় আছিল 2019 চন আৰু সেই 2019 চনৰ 12 ডিচেম্বৰত শ্বহীদ হ'বলগীয়া হৈছিল কা আন্দোলনত বজালীৰ হলংবাৰীৰ আব্দুল আলিম আৰু আব্দুল আলিমৰ বাসগৃহত বৰ্তমান মই উপস্থিত আছো। প্ৰথমে কিছু ঘৰৰ তেওঁলোকৰ দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। এয়া হৈছে আব্দুল আলিমৰ ঘৰ আৰু ইয়াৰ পৰাই আচলতে সেই যি কা বিৰোধী আন্দোলন সেই কা বিৰোধী আন্দোলনত তেওঁ ভাগ ল'বলৈ গৈছিল আৰু ভাগ ল'বলৈ গৈ আৰক্ষীৰ আচলতে গুলিত নিহত হ'বলগীয়া হৈছিল আব্দুল আলিম। কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, ভিতৰৰ কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ দৰ্শকসকলক। যি 5 গৰাকীকৈ শ্বহীদ হৈছিল কা বিৰোধী আন্দোলনত সকলোৰে ফটো সম্বলিত একোখনকৈ বেনাৰ পেৰত আঁৰি থোৱা হৈছে আৰু যিসকলে সেই সময়ত আব্দুল আলিমলৈ শ্ৰদ্ধা নিবেদন কৰিছিল তেওঁলোকৰো কিছু আচলতে স্মাৰক ইয়াত আঁৰি থোৱা পৰিলক্ষিত হৈছে। পিতৃ মাতৃ দুয়োগৰাকী মোৰ সৈতে আছে, কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু আজিৰ দিনটোতে আব্দুল আলিম নিহত হ'বলগীয়া হৈছিল কা বিৰোধী আন্দোলনত। পিতৃগৰাকী আছে, এইগৰাকী হৈছে পিতৃ। আজিৰ দিনটোতে আব্দুল আলিম নিহত হ'বলগীয়া হৈছিল, কি ক'ব এই মুহূৰ্তত? নাই, আজি 12 ডিচেম্বৰত আব্দুল আলিম গুৱাহাটী কা বিৰোধী আন্দোলনত ৰাইজৰ লগত আন্দোলন কৰি ধৰ্ণা দিবলৈ গৈছিল, তাতে পুলিচে তেওঁক গুলীয়াই হত্যা কৰিছে। আপোনালোকৰ উপাৰ্জনকাৰী বুলিবলৈ আব্দুল আলিমেই আছিল, কিন্তু আব্দুল আলিম নোহোৱাৰ পিছত আপোনালোকে এতিয়া কেনেধৰণে পৰিয়ালটো চলি আছে? নাই, আমাৰ উপাৰ্জনকাৰী আব্দুল আলিমে আছিল, কিন্তু এতিয়া আমি উপাৰ্জনকাৰী নাই, আমি চলি আছো আৰু কিবাকে। মোৰ ইয়াতে প্ৰফুল্ল কুমাৰ মহন্ত আপোনাৰ নানান দল সংগঠনৰ মিনিষ্টাৰ চিনিষ্টাৰ এমএলএ চেমেলি সব আহিছিল আশ্বাস, যেতিয়া ইলেকশ্যন আহে তেতিয়া আশ্বাস দি থৈ যায়। তাৰমানে ইলেকশ্যন যেতিয়া গুচি যায় তেতিয়া আমাৰ খবৰে নলয়। আজি 12 ডিচেম্বৰ, আজি কোনো নেতা পালি নেতা আমাৰ ঘৰক লগিন আহাই নাই। বিগত যিকেইটা আপোনালোকৰ আচলতে বছৰ আছিল সেইকেইটা দিনত আপোনালোকক কোনোবা খবৰ ল'বলৈ আজিৰ দিনটোত আহিছিল নে? আজিতো আমি দেখা নাই কোনো অহা নাই, বিগত দিনসমূহত আহিছিল নে নাই? নাই, বিগত দিন সময়ত কোনো নেতা চেতা আমাৰ তাতে অহা নাই, কিন্তু ইলেকশ্যনৰ সময়ত নেতা পালি নেতা সবগিলা আমাৰ তাতে আহে। চৰকাৰীভাৱে কিবা অনুদান লাভ কৰিছেনে বৰ্তমান? নাই, চৰকাৰীভাৱে আমি কোনো অনুদান লাভ কৰা নাই। চৰকাৰে আমাক কোনো সাহায্যই দিয়া নাই। চৰকাৰে এতিয়া শ্বহীদ বুলি ঘোষণাই কৰা নাই। কি ক'ব বিচাৰিব আজিৰ দিনটো? নাই, অসমৰ মুখ্যমন্ত্ৰী যিজন তেওঁ শ্বহীদ বুলি ঘোষণা কৰিলে আৰু আমাৰ পৰিয়ালবিলাক 5টা পৰিয়ালক যদি সংস্থান দিয়ে আমি ভাল পাম, আমাৰ চলাৰ এটা ৰাস্তা হ'ব। আমি চৰকাৰক এইখিনি আহ্বান জনাইছো। হয়, নিশ্চিতভাৱে আচলতে আজিৰ দিনটোত পৰিয়ালৰ সকলো আচলতে আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে, যিহেতু আজিৰ দিনটোতে আব্দুল আলিম নিহত হ'বলগীয়া হৈছিল কা বিৰোধী আন্দোলনত। তেওঁ ইতিমধ্যে বিভিন্নখিনি কথা কৈছে যে কোনো আজিৰ দিনটোত তেওঁলোকৰ পৰিয়াললৈ কোনো লোক খবৰ ল'বলৈ অহা নাই, তেওঁলোকে কেনেধৰণে পৰিয়ালটো চলি আছে বা তেওঁলোকৰ কোনো ধৰণৰ খবৰ বৰ্তমানলৈকে কিন্তু কোনোৱে ল'ব অহা নাই তেওঁলোকৰ পৰিয়াললৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।